তেখেতসকলে সময়ে সময়ে চৰকাৰক দাবী জনাই আহিছে, কিন্তু চৰকাৰে ইয়াৰ গুৰুত্ব দিয়া নাই। বিধানসভাতো আমি বহুবাৰ এই কথা উত্থাপন কৰি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ। যিসকল শিক্ষক বন্ধু আপোনাৰ কোনোবা 20 বছৰ, 25 বছৰ, 22 বছৰ, 28 বছৰ এনেকৈ তেখেতসকলে নিজৰ ঘৰত নিজৰ খাই আহি তেখেতসকলে আমাৰ সমাজৰ ল'ৰা ছোৱালীক তেখেতসকলে পঢ়াই আছে। আৰু এই শিক্ষকসকলক তেখেতসকলৰ স্কুল প্ৰাদেশিকৰণ কৰিব লাগে বা তেখেতসকলৰ পোষ্ট প্ৰাদেশিকৃত হ'ব লাগে, এই দাবী আমি জনাইছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰে এইটো আপোনাৰ যি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিছিল সেইটো কৰা নাই। ৰাজ্যখনৰ কাৰণে এইটো লজ্জাজনক ঘটনা। যি সময়ত মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ আঁচনি ভোটৰ লগত তেখেতে বিভিন্ন ধৰণৰ পইচা ছটিয়াই আছে, আঁচনি তেখেতে গ্ৰহণ কৰি আছে। মানুহে নিবিচৰা কিছুমান আঁচনি তেখেতে ভোটৰ স্বাৰ্থত সেইবিলাক কৰি আছে। কিন্তু শিক্ষক বন্ধুসকলে 15 বছৰ 20 বছৰ পেটত গামোচা বান্ধি তেখেতসকলে আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে। মই নিজে বিধানসভাত কৈছোঁ, বহু বিধায়ক আছে তেখেতসকলে এই ভেঞ্চাৰ স্কুলত পঢ়ি আহি আজি বিধায়ক হৈছে, আজি বিধায়ক হৈ বিধানসভাৰ সদস্য হৈছে। কিন্তু সেইসকলে পঢ়ি অহা আজি অনুষ্ঠানসমূহ হোৱা নাই। আমাৰ মাননীয় স্পীকাৰ তেখেতে নিজে ভেঞ্চাৰ স্কুলত একালত চাকৰি কৰিছিল। বহু বিধায়ক আছে এনেকুৱা ধৰণৰ স্কুলত তেখেতসকলে চাকৰি কৰি আহিছে। আমি বহু বিধায়ক আছো এনেকুৱা ধৰণৰ ভেঞ্চাৰ অনুষ্ঠানৰ ছাত্ৰ। ইয়াৰ পিছতো এই বিদ্যালয়সমূহৰ লগত যি চৰকাৰে খেল খেলি আছে, এইটো দুৰ্ভাগ্যজনক। ৰাজ্যৰ কাৰণে তেখেতে পইচা ভোটৰ কাৰণে ছটিয়াব পাৰে, কিন্তু এইসকলৰ প্ৰাপ্য অধিকাৰ তেখেতসকলৰ পদখিনি প্ৰাদেশিকৃত কৰি এইসকলক সেই তেখেতসকলৰ যিটো প্ৰাপ্য সুবিধা সেইখিনি যি দিব লাগিছিল চৰকাৰে দিয়া নাই। তাৰ কাৰণে মই ভাবোঁ বিধানসভাত বহুবাৰ উত্থাপন কৰিছোঁ। এইবাৰ ডিচেম্বৰত চৰকাৰে বিধানসভাই নাপাতিলে, অধিৱেশনো নাপাতিলে, যে কোৱাৰে থল নাই আমাৰ। তথাপি পলাব নোৱাৰে। ফেব্ৰুৱাৰী মাৰ্চত যিহেতু অধিৱেশন হ'ব, মাৰ্চ মাহত নিশ্চিতভাৱে এখেতসকলৰ এই মনৰ দুখ আৰু এখেতসকলৰ সমস্যাখিনি বিগত দিনৰ দৰে অহা যি বিধানসভা সেশন হ'ব তাতেও সজোৰে উত্থাপন কৰিম। আৰু উত্থাপনটো আমি বাৰ বাৰ কৰি আহিছোঁ, কিন্তু চৰকাৰে কিন্তু এইখিনি যি দায়িত্ব আছিল, ৰেছপনচিবিলিটি আছিল, সেইখিনি পূৰণ কৰা নাই। আৰু যাৰ কাৰণে শিক্ষক বন্ধুসকলে ঠাণ্ডাত আহি আজি চাওক, দুদিন হ'ল তেখেতসকলে 3দিনীয়া কাৰ্যসূচী লৈছে। এই ঠাণ্ডাত মানে ঘৰৰ ভিতৰত থাকিব পৰা নাই। তেখেতসকলে বিদ্যালয় এৰি, তেখেতসকলৰ ইচ্ছা নাই যে বিদ্যালয় এৰি এনেকুৱা ৰাস্তাত আহিব, কিন্তু বাধ্য হৈছে বিদ্যালয় এৰি ৰাস্তাত আহি খোলা আসমানৰ তলত তেখেতসকলে থাকি আন্দোলন কৰিব লগা হৈছে। এইটো ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী নিজেও এজন শিক্ষিত ব্যক্তি হোৱা স্বত্বেও কিয় তেখেতে এই সব গুৰুত্ব দিয়া নাই, এই কথাটো বুজা বৰ টান। আজি তেখেতে মই কৈ গৈছোঁ যে বহুত স্কুল বন্ধ হৈছে, প্ৰভিন্সিয়েলাইজড হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ আছে। এই বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিব পৰা নাই, ভেঞ্চাৰ স্কুলখিনি প্ৰভিন্সিয়েলাইজড কৰা নাই। তেখেতে কি কৰিব বিচাৰিছে ৰাজ্যখন? আমাৰ ৰাজ্যৰ জনগণৰ ল'ৰা ছোৱালীক কোনফালে তেখেতে লৈ যাব বিচাৰিছে, এই কথা কিন্তু তেখেতে স্পষ্ট কৰা দৰকাৰ। বেছি দীঘলীয়া নকৰোঁ। আপোনালোকৰ যোগেদি এই ধৰ্ণাস্থলীৰ পৰা মই মুখ্যমন্ত্ৰীক বাৰ্তা দিব বিচাৰিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক বাৰ্তা দিব বিচাৰিছোঁ। বিগত দিনবোৰত আপোনালোকক বহুবাৰ দৃষ্টিগোচৰ কৰিছোঁ, ভেঞ্চাৰ স্কুলৰ সমস্যাৰ কথা, শিক্ষক বন্ধুসকলৰ সমস্যাৰ কথা, তেখেতসকলৰ অধিকাৰৰ কথা আপোনালোকক বাৰ বাৰ কোৱা হৈছে। আজিও আপোনালোকৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি জনাইছোঁ, অতি সোনকালে পজিটিভ সিদ্ধান্ত লওক। এই বিদ্যালয়সমূহ বহুবাৰ আপোনালোকে চালি জাৰি চাই আপোনালোকে প্ৰাদেশিকৰণ কৰিব বুলি এখেতসকলক আশ্বাস দিছে, আশ্বাস দি আশ্বাস ভংগ কৰিছে। গতিকে এই প্ৰতিশ্ৰুতি আপোনালোকে দি প্ৰতিশ্ৰুতি ভংগ কৰা ভাল কথা নহয়। তাৰ কাৰণে এদিন কাঠগড়াত থিয় হ'ব লাগিব আপোনালোকে। আকৌ আপোনালোকৰ যোগেদি জনাইছোঁ যে তেখেতসকলে অতি সোনকালে সিদ্ধান্ত লৈ এই শিক্ষকসকল যাতে নিজৰ শ্ৰেণীকক্ষত যাব পাৰে, তেখেতসকলে যাতে পঢ়োৱাৰ এই সুবিধাখিনি কৰি দিয়ে চৰকাৰে, আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। নহ'লে শিক্ষক বন্ধুসকলেও গণতান্ত্ৰিক পদ্ধতিত যি আন্দোলন আৰম্ভ কৰিছে, আমিও তেখেতসকলৰ লগত আছোঁ। বিধানসভাৰ ভিতৰে বাহিৰে শিক্ষকসকলক এইসকলক লৈ আৰু জোৰদাৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰা হ'ব, চৰকাৰক সন্মান কৰা হ'ব, কম্পেল কৰা হ'ব। সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি আজি এমাহ আগতে মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ দাবী আৰু এই যিখন 2017-18 পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবীত আমি চৰকাৰৰ ওচৰত বিভিন্ন ধৰণে দাবী দুবা কৰি আহিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা কৰিছোঁ। যোৱাকালিৰ পৰা আমি অনশনত বহিছোঁ, আমৰণ অনশনত। ইয়াৰ আগতেও যোৱা বছৰ আমি 19 দিন আমৰণ অনশন কৰিছোঁ। কিন্তু চৰকাৰখনৰ পৰা যেনেধৰণে আমি গুৰুত্ব পাব লাগে বা যেনেধৰণে কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে আমি দাবী জনাই আছিলোঁ, তেনেকুৱা কোনো আমি আমাৰ দৃষ্টিত পৰিলক্ষিত হোৱা নাই। আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক কেৱল প্ৰবঞ্চনা কৰিছে, বঞ্চনা কৰিছে। আমাৰ লগত আমাৰ এই শিক্ষকখিনিক গিনিপিগ সাজি তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে। আমি আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ভূটানলৈ যে মিঠা কমলা টেঙা বিচাৰি গৈছে, এই মিঠা কমলা টেঙা যি পাইছে খাইছে। তেওঁ বাৰু অৱসৰ বিনোদনত ঘূৰি থাকক, আমাৰ ক'বলগীয়া একো নাই, আমোদ প্ৰমোদত ঘূৰি থাকক। কিন্তু
সমান্তৰালভাৱে এই দুৰ্ভগীয়া শিক্ষকসকলৰ কথা চিন্তা কৰি আমাৰ যিটো প্ৰস্তাৱিত যিটো আলোচনা, এই আলোচনাটো অনুষ্ঠিত কাৰণে তেখেতে অনুমতি দিব লাগে, 1 নম্বৰ। আৰু 2 নম্বৰতে যিখন আমাৰ 17-18 পদ প্ৰাধিকৰণ আইন, যিখন আইনে আমাৰ 400ৰো অধিক শিক্ষকক ইতিমধ্যে আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে, 2000ৰো অধিক শিক্ষকক বিনা বেতনে অৱসৰ ল'বলৈ বাধ্য কৰাইছে, প্ৰায় 1800 শিক্ষানুষ্ঠান ইতিমধ্যে ডাইচ কোড বন্ধ হ'ল, প্ৰায় 2000-3000 শিক্ষকে চিকিৎসাৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এই যিখন শিক্ষক হত্যাকাৰী আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰাৰ কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব লাগে আৰু আমাক প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। এইটো আমাৰ চুটি কথা। তাৰ কাৰণে আমি আচলতে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা কৰিছোঁ। আৰু শিক্ষা বিভাগ বুলিয়ে নহয়, মই বাকী বিভাগৰ কথা নকওঁ। অসমত এতিয়া 1 man আৰ্মি চলি আছে। হিমন্ত 1 man আৰ্মি মানে এইটো ৰাজতন্ত্ৰ বুলি ক'লে বেয়া শুনি কাৰণে মই 1 man আৰ্মি কৈছোঁ, অৰ্থাৎ ৰাজতন্ত্ৰ চলি আছে। হিমন্ত বিশ্ব শৰ্মা মহোদয় এতিয়া ৰজা। আৰু বাকী যিবিলাক মন্ত্ৰী আছে এইবিলাকৰ তেওঁলোকৰ মুখবিলাক মানে টেপ মাৰি চিলাই কৰি থৈ দিছে। তেওঁলোকে ন্যায়, অন্যায়, মানৱতা, নৈতিকতা এইবিলাক শব্দ বিসৰ্জন দিছে। আৰু সেইবিলাক বিধায়ক বা মন্ত্ৰী, কেবিনেট মন্ত্ৰী হওক, এওঁলোক কোনো কেবিনেট মন্ত্ৰী বা বিধায়ক নহয়। এই মন্ত্ৰী বিধায়ক বোলা শব্দবিলাকৰ আঁৰত তেওঁলোকৰ এটা চাকৰি, তেওঁলোক চাকৰি কৰি আছে। তেওঁলোকৰ মানে নিজস্ব দৰমহা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক তোষামোদ কৰাৰ বাহিৰে তেওঁলোকে নিজৰ সমষ্টি উন্নয়নে হওক, এই অপ্ৰাদেশিকৰণৰ মানে ব্যৱস্থাই হওক, যি সমস্যাই নহওক, সমস্যাবিলাকৰ পৰা তেওঁলোকৰ পলাই ফুৰিছে। মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এটা কথা কৈছোঁ যে তেখেতে 2022 চনৰ 20 অক্টোবৰত আমাৰ লগত আলোচনা কৰি তেখেতে আমাক আশ্বাসো দিছিল, প্ৰতিশ্ৰুতিও দিছিল যে 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ মানে ধাৰা উপধাৰাবিলাক সংশোধন কৰি আমি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰী আছোঁ এইখিনিক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব বুলি কৈছে। আৰু সেই আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ কথা নাপাহৰি আৰু সেইখিনি কাৰ্যকৰী কৰোঁতে আৰু এটা কথা কৈছিল যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছিল যে সেই আইনখনৰ কি ধাৰা উপধাৰা আমাক সংশোধন লাগে এটা ড্ৰাফ্ট বনাই দিব দিছিল। আমি ড্ৰাফ্টটো বনাই দিছোঁ ইতিমধ্যে, 15 দিনৰ ভিতৰত আমি ড্ৰাফ্টটো বনাই দিছোঁ। কিন্তু তেওঁ আমাক কৈছিল যে ড্ৰাফ্টটো বনাই দিয়াৰ পিছত আমাৰ লগত আকৌ দ্বিতীয় লাইনী আলোচনা কৰিব। এই দ্বিতীয় লাইনী আলোচনাটোৰ কাৰণে তেখেত 2 বছৰ হ'ল। 2 বছৰে তেওঁ আমাৰ লগত আলোচনা কৰিবলৈ সময় হোৱা নাই। আমি ভাবিছোঁ প্ৰথমতে সময় হোৱা নাই, এতিয়া ভাবিছোঁ তেখেতৰ সাহস হোৱা নাই। তেখেতৰ সাহস হোৱা নাই আমাৰ লগত আলোচনা কৰিবৰ কাৰণে। আমাৰ এই সমস্যাটোৰ পৰা পলাই ফুৰিছে, এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি থাকিবলগীয়া হৈছে। এইকাৰণে যে সেই 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখন মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু এই যিজন মানে অসমৰ বাহিৰৰ মানুহ RC জৈন, এই RC জৈনৰ নেতৃত্বত হোৱা এইখন আইন, এই আইনখন RC জৈনে আমাৰ অসমৰ শিক্ষাৰ ইতিহাস একো নাজানে, শিক্ষা পৰম্পৰা নাজানে, অসমত কেনেদৰে শিক্ষা ব্যৱস্থাটো চলি আছে, কোনে শিক্ষানুষ্ঠান পাতিছে, কাৰ জৰিয়তে শিক্ষানুষ্ঠান হৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ইউনিভাৰ্চিটি পাতিছোঁ, স্কুল পাতিছোঁ, আজিহে পাতিছে। কিন্তু শিক্ষা ব্যৱস্থাটো কাণ্ডাৰী কোন? অসমৰ ৰাইজ। এই ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা চৰকাৰীয়ে হওক, ভেঞ্চাৰে হওক, সমূলমছে ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৰি আছে। তেওঁ যি কৰে কৰিব, ৰাজনীতি কৰক, যাতে শিক্ষাৰ যিটো মৌলিক অধিকাৰটোত বাধা নিদিব। নিযুত মাইনা আঁচনি কৰিছে, নিযুত মাইনা আঁচনিত চৰকাৰী যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক দিছে, ভেঞ্চাৰ স্কুলৰ সেই ছাত্ৰীসকলক নিযুত মাইনা দিয়া নাই। কিয় দিয়া নাই? ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ ছাত্ৰ ছাত্ৰী নহয় নেকি? অসমৰ ছাত্ৰী নহয় নেকি? ভেঞ্চাৰ স্কুলৰ শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰিছে, বিনামূলীয়া ইউনিফৰ্ম বন্ধ কৰিছে, বিনামূলীয়া চাইকেল নিদিয়ে, মধ্যাহ্ন ভোজন, দুপৰীয়াৰ আহাৰখিনি এই ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা দুপৰীয়াৰ আহাৰখিনি কাঢ়ি নিয়াৰ নিচিনা মহাপাপ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কুণ্ঠাবোধ কৰা নাই। গতিকে এনেকুৱা বেয়া কামবিলাক কৰিবলৈ পৰিয়াল কৰক, জনহিতৈষী কাম কৰক, এই দুৰ্ভগীয়া শিক্ষকসকলক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক। আমাৰ পৰিয়ালে, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক মামা বুলি নামাতে, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক কংস মামা বুলি কয়, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক কংস মামা বুলি কয়, মামা বুলি নকয়। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আমাৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেকুৱা দুৰ্ভগীয়া শিক্ষকৰ 400 পৰিয়ালে নিজৰ পিতৃক হেৰুৱাইছে, নিজৰ মাতৃক হেৰুৱাইছে, আত্মহত্যা কৰিছে শিক্ষকবিলাকে একমাত্ৰ এই আইনখন কাৰণে। আইনখনৰ পৃষ্ঠপোষক মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। গতিকে আমি আহ্বান জনাইছো, আমাক আৰু এনেকুৱা মানসিকভাৱে অত্যাচাৰ নকৰিব। আৰু যদি পাৰে গৃহ বিভাগ আপোনাৰ লগত আছে, আমি একেবাৰে নিশিকিম। আমাৰ শৰীৰতো বল নাই, অৰ্থনৈতিক শক্তি নাই আমাৰ। আমাক আপুনি গৃহ বিভাগৰ মানুহলৈ আহক, এনেদৰে মৰিবলৈ নিদি আপুনি গুলিয়াই মাৰক। অপ্ৰাদেশিকৃত বিদ্যালয়
প্ৰাদেশিকৰণৰ যিখন আইন 2018 চনত কৰিলে সেই আইনখন প্ৰত্যাহাৰ কৰক। এই আইনখন প্ৰত্যাহাৰ কৰি এইখন সংশোধন কৰক। এই যিসকল বঞ্চিত শিক্ষক, এতিয়া প্ৰায় 23,000 শিক্ষক আছিল বুলি কৈছে, তাৰে বহু শিক্ষকৰ মৃত্যু হৈছে, অৱসৰ গ্ৰহণ কৰিছে। এই শিক্ষকসকলক ন্যায় দিব লাগে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই কথাই কৈছো যে শিক্ষকসকলে আজি যে অমৰণ অনশন কৰিব লগা হৈছে, এনে এটা পৰিস্থিতিলৈ কিয় চৰকাৰখনে লৈ গ'ল যে এই শিক্ষকসকল আমাৰ এই শিক্ষক, খিলঞ্জীয়া শিক্ষক, দীৰ্ঘদিন ধৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰাই আছে। আৰু দুখৰ কথাটো হ'ল এখেতসকলে ছাত্ৰ ছাত্ৰীৰ কথা কয়, মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিছে, কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰীৰ কথা তেওঁলোকে নাভাবে। দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়াই থকা এই শিক্ষকসকলক বিনা বেতনে দীৰ্ঘদিন ধৰি কাম কৰিছে। তাৰ পিছত তেওঁলোকে কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি বিনামূলীয়া কিতাপবিলাক তেওঁলোকে বন্ধ কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি মধ্যাহ্ন ভোজন আছিল সেয়া বন্ধ কৰি দিছে। ইয়াতকৈ অমানৱীয় কথা একো হ'ব নোৱাৰে। আমি ভাবো যে মানৱ অধিকাৰ আয়োগে এই চৰকাৰখনৰ বিৰুদ্ধে আচলতে গোচৰ কৰিব লাগে। এই যে শিক্ষকসকলক বঞ্চিত কৰিছে, ছাত্ৰ ছাত্ৰীসকলক যে বঞ্চিত কৰিছে, এইটো মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে মানৱ অধিকাৰ ইণ্টাৰনেশ্যনেল যি হিউমেন ৰাইটছ আছে, এমিনেষ্টি ইণ্টাৰনেশ্যনেলে এই চৰকাৰখনৰ বিৰুদ্ধে গোচৰ কৰিব লাগে। আমিও বিষয়টো পৰ্যালোচনা কৰিম যে কি কাৰণে ছাত্ৰ ছাত্ৰীৰ পৰা মুখৰ ভাত কাঢ়ি নিলে, কি কাৰণে ছাত্ৰ ছাত্ৰীক যিটো পঢ়াৰ অধিকাৰ, যে চাওক 14 বছৰৰ তললৈকে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষানীতি অনুযায়ী সকলো ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰ আছে। গতিকে এই চৰকাৰখনে কি কাৰণে ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে, এই শিক্ষকসকলক কি কাৰণে পাঠদানৰ পৰা বঞ্চিত কৰিছে, তাৰ জবাবদিহি আমি কৰিব লাগিব। গতিকে মই আহ্বান জনাইছো, মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ব্যৱস্থা গ্ৰহণ নকৰে, এই শিক্ষকসকলৰ লগত আছো আমি। শিক্ষকসকলে যেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা আন্দোলনৰ আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তাক সমৰ্থন। এইটো সঁচাকে বহুত লাজৰ কথা। শিক্ষকসকলে আজি আমৰণ অনশন কৰিব লগা হৈছে। তেওঁলোকক আলোচনাত মাতে, কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ হৈ থাকে। আলোচনা ফুলফিল বাস্তৱত দেখিবলৈ পোৱা নাযায়। আজি যদি বাস্তৱত দেখিবলৈ পোৱা গ'লেহেঁতেন এইসকল শিক্ষক আজি আমৰণ অনশনত নবহিলেহেঁতেন। এইখন চৰকাৰে শিক্ষকসকলক সন্মান নিদিয়ে বুলি, তেওঁলোকৰ কথা নুশুনে বুলি আগতে প্ৰমাণিত হৈছে। কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিক্ষক দিৱস পাতিব নালাগে, শিক্ষকসকলক বেনিফিচিয়াৰী বুলি গণ্য কৰাইছিলে, শিক্ষকসকলক শিক্ষক দিৱসটো তেওঁলোকে তুলনী বিয়াৰ লগত তুলনা কৰিছিলে, শিক্ষকসকলক তেওঁলোকক মাল বুলি সম্বোধন কৰিছিলে। এইখন চৰকাৰে যে শিক্ষকসকলক সন্মান নকৰে, তেওঁলোকৰ দাবী খোজা সন্মান নকৰে, তাৰ আমি স্পষ্টৰূপে আজি দেখিবলৈ পাইছো। অনশন কৰি আছে। নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে শিক্ষকসকলৰ যি প্ৰাদেশিকৰণৰ যিসমূহ শিক্ষকসকলৰ দাবী আছিলে সেইসমূহ দাবী পূৰণ কৰিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে। চৰকাৰ গঠনৰ পিছতে ইতিমধ্যে বিজেপি চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগিছিলে, কিন্তু পূৰণ কৰাৰ পৰা বিফল হৈ থাকিলে। যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই বীৰৰ দৰে যুঁজি নিজৰ নাম ইতিহাসত লিখি যাই যাম, আজি বীৰৰ দৰে কাৰ লগত যুঁজিছে? এইসকল শিক্ষকৰ লগত যুঁজিছে নেকি? তেওঁ ইতিহাসত কি নাম লিখি থৈ যাব? তেওঁ সেই ইতিহাস কোনেও নপঢ়ে। অসমৰ জনতা নপঢ়ে। তেওঁৰ যি মন্ত্ৰী বিধায়ক আছে, তেওঁ মন্ত্ৰী বিধায়কেও তেওঁৰ ইতিহাস নপঢ়ে। তেওঁ যি কথা কয় বীৰৰ দৰে যুঁজি নিজৰ নাম লিপিবদ্ধ কৰি যাম, আজি এই শিক্ষকসকলৰ লগত বীৰৰ দৰে যুঁজিছে, তাৰ বাহিৰে একো নাই। আজি শিক্ষকসকলে আমৰণ অনশন কৰিছে, তেওঁলোকৰ দাবীসমূহ ইমান বাৰম্বাৰ কৈ আছে, তথাপিও তেওঁ আওকাণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকী আজি শিক্ষামন্ত্ৰীগৰাকী নিমাত হয়। শিক্ষামন্ত্ৰীগৰাকীও আজি শিক্ষামন্ত্ৰীগৰাকী যোনে বেয়া ব্যৱহাৰ কৰাত বিজেপিক পুৰস্কৃত কৰা আছে। আপোনালোকে উদাহৰণস্বৰূপে আকাশ ফুকনক দেখিছে, শিক্ষামন্ত্ৰীগৰাকীকে বেয়াকে কোৱাৰ পিছত পুৰস্কাৰ দিছে। আৰু সেই শিক্ষামন্ত্ৰী, সেইখন মন্ত্ৰী যি কেবিনেট মন্ত্ৰী, সেই কেবিনেট মন্ত্ৰীৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা, শিক্ষামন্ত্ৰীৰ পৰা কি শিক্ষকসকলে আশা কৰিব তাৰে প্ৰমাণ পোৱা গৈছে। আৰু যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অসমত শান্তিৰ কপৌচৰাই ঘূৰি আহিছে, তেনেহলে যদি শান্তি কপৌচৰাই ঘূৰি আছে, আজি চচলত এই অশান্তি কপৌচৰাই কিয় হৈ আছে? আজি এই চচলত এইদৰে ধৰ্ণা দিব লগা আছে, আমৰণ অনশন কৰিব লগা কিয় হৈছে? কেৱল শান্তি কপৌচৰাই বিজেপি বচা মানুহৰ ফালেহে উৰি যায়, কিন্তু আমাৰ ইয়াত অশান্তি কপৌচৰাই এৰি দিছে, যাৰ ফলশ্ৰুতিত আমি আজি আমৰণ অনশনৰে অনশন কৰিব লগা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো, তেওঁ মমৰ দৰে জ্বলি জ্বলি পোহৰ দিব নে অসমখন পুৰি চাৰখাৰ কৰিব? আৰু আমি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে দাবী থাকিল যে শিক্ষকসকলৰ যিসমূহ দাবী, সেই দাবীসমূহ তেওঁ পূৰণ কৰক, অন্যথা কিন্তু এই শিক্ষকসকলে আৰু আন্দোলন কৰি যাব। আৰু ইতিমধ্যে বহু শিক্ষকে মৃত্যুবৰণ কৰিছে, সমান্তৰালকৈ বহু শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে বিনা বেতনে। তেওঁলোকৰ বয়স গৰকি গৈছে, তেওঁলোকে কোনোবাই লোকৰ ঘৰত হাজিৰা কৰিছে, কোনোবাই বন কৰা হিচাপে নিয়োজিত আছে, কিছুমানে ই ৰিক্সা চলাই নিজৰ পেট পুহিব লগা আছে, ল'ৰা ছোৱালী পোহপাল দিব লগা আছে, ল'ৰা ছোৱালী ভৱিষ্যতৰ দিশটো চাবলগীয়া হৈছে। এইখন যি শিক্ষামন্ত্ৰী হওক বা এইখন যি চৰকাৰ হওক, তাৰ পপুলাৰ স্বৰূপটো প্ৰকাশ পোৱা গৈছে। আৰু এইখন চৰকাৰে শিক্ষামন্ত্ৰীয়ে যে শিক্ষকসকলক সন্মান নকৰে, তাৰ আজি ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। আমৰণ অনশন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈ অসমখনক ভাল পায়, অসমত যদি শান্তি কপৌচৰাই ঘূৰাই আনিব বিচাৰে,